তেখেতে ৰাতিপুৱা আহিলে কেলে আহিছে কওক পাণ দুখিলামান নিবলৈ আহিছিলোঁ। অ পাণ দুখিলামান নিবলৈ আহিছিলে মই আকৌ কিবা লাজ কৰিছে নেকি লাজ লাগে আকৌ কেমেৰা লাজ লাগে নেকি কওকচোন আজি কি আছে আপোনাৰ নিমন্ত্ৰণটো কি আছিলে সকাম ৰান্ধনি চাউল সিজোৱা হা 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 সকাম সকাম কি সকাম দিলো শনি চাউল হা শনি চাউল অ কি মাখি মাৰে নেকি মাখি মাৰি মাখি কি এনেকে মাৰে নেকি এনেকৈ মাৰে কেনেকে মাৰে দেখাওকচোন এই দাদা ইমান বাহাদুৰি দেৰি যা পায়স আনিলে পাম বুলি একদম মাতে নামাতে মানে আৰু ইফালে দেখিবলৈ পাইছে পুৰা ইজোপাৰ পৰা সিজোপাৰ পৰা বেমাৰ লাগি গৈয়ে আছে লাইন টু লাইন মানে এনেকে প্ৰায় গছ দেখিছোঁ মৰি শেষেই হ'বলৈ হ'ল নমস্কাৰ বন্ধুসকল মই কুশল গগৈ মোৰ অন্য ভিডিঅ'সকলত স্বাগতম জনাইছোঁ আজি মই আপোনালোকক মানে বহুত ভাল খবৰ তো সকলোৱে গম পাইছে যে মই নিজৰ কষ্ট ধন ইমান দিন উৎপাদন কৰি মেলি আজি ঘৰ বনাই আছোঁ বহুতে ভালে নিজৰ কষ্ট ধৰণেৰে কিবা এটা কাম কৰিলে মনবিলাকো বহুত ভাল লাগে সেইটো কাৰণে নিজৰ কষ্ট ধৰণে আজি ইমানখিনি কাম আগবঢ়াইছোঁ মোৰ মানে যথেষ্ট ভাল লাগিছে আৰু মামা আহি একদম সোনকালে পাই গ'লেহি বৰষুণ নদিয়া আগতে আমাৰ ফালে পূৰা বৰষুণ দি আছে আপোনালোকৰ ফালে বৰষুণ দিছে নদিয়া কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব ৰাইজ তো এইফালে আমি এতিয়া কালি এইফালে পূৰা পোষ্ট প্লেট এইবিলাক টপ লগাইলোঁ ফাৰ্মাৰ আৰু এইফালে প্ৰায় দেখিলে হৈছে লগোৱা হৈ গ'ল আৰু চাইজকৈ লগা হ'ল আজি প্ৰায় ঢালিব লাগিব আৰু বেক ইটোৰ ছেট মানে ধৰক আপোনাৰ ফাৰ্মাৰ খোলা হৈ গ'ল পূৰা পোষ্ট প্লেট ঢালিলে আৰু ঘৰটো কেনেকুৱা হৈছে মোক মানে কামবিলাক কেনেকুৱা চলিছে মোক কমেণ্ট এটা কৰি জনাব এইফালে ধুনীয়াকৈ মমায়ো বনাইছে মানে মোৰ বহুত ভাল লাগিছে মানে বহুত ভাল লাগিছে নিজৰ বায়েকৰ ঘৰত যে ইমান ধুনীয়াকৈ কাম কৰিছে নিজৰ নিচিনা যিহেতু কাম কৰিছে মমাইলৈ বহুত ধন্যবাদ থাকিল আৰু মমাই যাতে এনেকৈ যে কাম কৰিছে বহুতখিনি মোৰ ফালৰ পৰা মানে সাহস এটা পাইছোঁ মমাই ইমানখিনি কাম তেখেতে জানে কাৰণে মিস্ত্ৰী কাম জানে কাৰণে যে নিজৰ নিচিনা ইমানখিনি কাম আগবঢ়াই লৈ গৈ আছে বাকী আজি এইফালে পূৰা মছলা ঢালিম বুলি ভাবিছোঁ আৰু ভাইটি এটা আহিছে সিও আমাৰ ঘৰত অকণমান লাগি দিম বুলি কৈছে দেই আজি মানে খানা এটা ভালকৈ খাম বুলি ভাবিছোঁ খানা মানে কি হ'ব আপোনালোক লাষ্টত গম পাবই কি আজি কিহৰ ওপৰত খানা খাবলৈ গৈছোঁ কি হ'ব খাব লাগিব তো বাকী এফালে কি কাম কৰোঁ সকলোৱে দেখা যাবলৈ চেষ্টা কৰিম এতিয়া ব'লক আৰু দেৰি নকৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ কালি হাউৰিবলগীয়া হৈছে পালোৱে এযোৰ মানে এইবিলাক পূৰা চেফটি গাৰ্ড লগাইছে দেই ৰাইজ এইফালে আমাৰ লগত আছে প্ৰদীপ দাই আমাৰ দেউতাৰ ভায়েক হৈছে কওকচোন কি খবৰ ভালে কি হ'ল মুখখন ৰঙা কৈছে ৰাতিপুৱা তামোল খাই তামোল খাইছে নে কিবা বেলেগ খাইছে মুখখন ধুই নাই তেজটো হৈছে অকণমান মুখত তেজ হৈছে নেকি अच्छा हमको सिखा रिया এইটো কেনেকুৱা কথা আৰু এইফালে তেখেতে ৰাতিপুৱা আহিলে কেলে আহিছে কওক পাণ দুখিলামান নিবলৈ আহিছিলোঁ। অ পাণ দুখিলামান নিবলৈ আহিছিলে মই আকৌ কেলে আহিছে তাকে সুধিছোঁ পাণ ন তাৰপৰা খেতি আগবাঢ়িছে নেকি সাৰে পোৱা নাই আৰু ট্ৰেক্টৰ ইমান দেৰিলৈকে হ'ব লাহে লাহে কৰিম কেলে ইমান দেৰিলৈকে কি কাম সদায় আগবঢ়াবলৈ আগতীয়াকৈ কি হ'ল মানে পুলুকা চাইছে কিবা লাজ কৰিছে নেকি লাজ লাগে আকৌ কেমেৰা লাজ লাগে নেকি কেমেৰা কথা ক'বলৈ লাজ লাগে নেকি হ'ব মমাই আকৌ गजब बेइज्जती है কি হ'ল তেখেতে লাজ কৰি দিছে আৰু এইফালে আমাৰ দেউতা ওলাইছে দেউতা কাম কৰিব নেকি আজি হেৰি আজি দেউতাই হেৰি কি কৰিব কৈছিলে মা কি কৰিব আজি ক'ত যাম বুলি কৈছে ক'ত যাম বুলি কৈছিলে আৰু এইফালে মায়ে শাক কুটি আছে ন আজি কি শাক এইটো হ'ব স্পেচিয়েল শাক দেই এইটো পূৰা কোনো হেৰি নাই ৰাসায়নিক কোনো সাৰ নাই একদম মানে কি ক'ম এতিয়া কচু এইটো কি কচু ক'লে সকলোৱে গম পাইছে ডং কচু বুলি কয় আমি অসমীয়াত ডং কচু আপুনি কি বুলি কয় আমি দং কচুৱে কওঁ ডং কচু কয় ন আপোনালোকে কি কয় মোক কমেণ্ট এটা কৰিব আপোনালোকৰ ৰাইজটো এইফালে এই কচুটো আমি ডং কচু বুলি কওঁ আপোনালোকে কিনো কয় মোক কমেণ্ট এটা কৰি জনাব আৰু এইফালে আমাৰ দেউতা কওকচোন আজি কি আছে আপোনাৰ নিমন্ত্ৰণটো কি আছিলে সকাম ৰান্ধনি চাউল সিজোৱা হা 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 সকাম সকাম কি সকাম দিলো শনি চাউল হা শনি চাউল কি কয় আজি শনি চাউল আজি শনিবাৰ নহয় জানো শনি চাউল খাগে নেকি আপুনি কি মাখি মাৰে নেকি মাখি মাৰি মাখি কি এনেকে মাৰে নেকি এনেকৈ মাৰে কেনেকে মাৰে দেখাওকচোন চাওঁ कैसा लगा मेरा मजाक ৰাইজ দেখিছে নহয় বোলে আমাৰ মাখি মাৰে খাই গ'ল ন আমাৰ লগত মমা প্যাৰি সমাজ গই ৰাইজ সেইফালে বাৰীলৈ সোমাই আহিলোঁ আৰু কামটো খন্তেক টাইম পাছতে কাম কৰা হ'বই আৰু বাৰীত মানে এইকেইদিন প্ৰায় সোমাই আহিছোঁ বহুত বেয়া লাগিছে সেইদিনাখন আপোনালোক বাৰীৰ চিটুৱেশ্যন দেখালোঁ যিহেতু পূৰা বেমাৰ লাগি আছে আৰু দিনক দিনে বেমাৰটো বেছি হ'বলৈ ধৰি গৈ আছে প্ৰায় নাথাকিবই নেকি মোৰ জলকীয়া মই যিমান টকা খৰচা কৰিছোঁ তাকে মই সিমানখিনি টকা মোৰ মানে জাষ্ট নোলাবই নেকি মোৰ সেনেকুৱা এটা অনুভৱ হৈ আছে আৰু ইফালে দেখিবলৈ পাইছে পূৰা
ইজোপাৰ পৰা বেমাৰ লাগি গৈয়ে আছে লাইনটো লাইন মানে এনেকৈ প্ৰায় গছ দেখিছোঁ মৰি শেষেই হ'বলৈ হ'ল আৰু দুই এজোপাহে গছ আছে দেখিছোঁ নহয় এই মাজে মাজে যিমান দেখি তাৰে বহুত কিবা গছ মানে মৰি গৈছে এইটো মানে ইমান ধুনীয়া বতৰ পায়ো এইটো বেমাৰ লাগিছে আৰু এইফালে জলকীয়া লাগি আছে ইমানটো বয়সত যদি জলকীয়া ইমানটো লাগি থাকোঁতে যদি গছজোপা মৰি যায় কেনেকুৱা বেয়া লাগিব আপোনালোক কওকচোন কমেণ্ট এটা কৰি বহুত বেয়া লাগিছে মোৰ দেখি আৰু এইফালে এইজোপা দেখিছে আৰু তেনেকৈ বহুত মানে মৰি গৈছে আৰু জলকীয়া প্ৰায় লাগিছে আৰু এনেকুৱা বয়সত মানে জলকীয়া মৰি গ'লে যথেষ্ট বেয়া লাগে আৰু এইফালে বাৰীখন সোমাই আহিলে মানে মনটোৱে বেয়া লাগে আৰু লগতে মই এতিয়া অন্যান্য খেতিও লগাইছোঁ ঘৰতে কিছুমান মানে ধৰক কেমিকেল কোনো ৰাসায়নিক সাৰ নিদিয়াকৈ মানে কিছুমান খেতি লগাইছোঁ প্ৰথম জলকীয়া দিলোঁ কোনো মেডিচিন মানে মিনিও নোকোৱাকৈ সেনেকৈ সেইটো কাৰণতে মানে দুই এজোপা গছ মৰি গৈছে আৰু এইফালে প্ৰায় জাতিলাও দেখিছে শেহতীয়াকৈ জাতিলাও দিম বুলিছোঁ পিয়ালি কিনাৰতে সেইফালে জাতিলাও পুলি দুটা ৰুইছোঁ এইফালে ৰুইছোঁ আৰু তেনেকৈ বহুত খেতি কৰিছোঁ আৰু এইফালে প্ৰায় জলকীয়াটো আৰু ধ্বংস বৰবাদ মোৰ একদম এই ডাঙৰ গছো মৰি গ'ল এতিয়া আকৌ এইবোৰ লাগিছেহে লগা অৱস্থাত মৰি গ'লে কি হ'ব কওকচোন আকৌ দেখিছে এইটো দেখিছে জলকীয়া কিহে খালে আৰু মানে একো ফালৰ পৰা সুবিধাই নাই কিবা এটা যদি নিজে কৰিবলৈ যাওঁ তাৰ সত্ত্বেও যদি এনেকুৱা এটা হয় বেয়া লাগে আৰু এইফালে পূৰা গুটি পচাই আছোঁ কাৰোবাক যদি জলকীয়া পুলি লাগে ভোট জলকীয়া পুলি কমেণ্ট এটা কৰি জনাব এইফালে মই জলকীয়া পুলি পচাই থৈছোঁ এইফালে নিজে পচাইছোঁ জলকীয়া গুটি এইফালে পূৰা পুলি ওলাই গ'ল আৰু কাৰোবাক যদি দৰকাৰ হয় মোক কমেণ্ট এটা কৰিব আৰু এইফালে প্ৰায় জলকীয়া লাগিয়ে আছে দেখিছেনে এনেকুৱা গছত মৰি গৈছে মানে মই কি ক'ম আৰু এইজোপা দেখিছে এইজোপা একেই গুৰি এটি গেলিলেই আপোনাক দেখুৱাই দিছোঁ স্কিনৰ প্ৰব্লেম নিচিনা হৈছে ক'লা পৰি যায় আৰু গছডাল এনেকুৱা হৈ থাকে সেই দেখুৱাই দিছোঁ এতিয়া চুৰিয়ালৈকে ছাল লৈ ৰখা গৈছে দেখিছেনে গছজোপা নমৰি কি হ'ব মেইন গা গছডালে তেনেকুৱা অৱস্থা আৰু এইবোৰ দেখিছে জলকীয়া লাগিছে এইটো বয়সত যদি এনেকৈ জলকীয়া লাগোঁতে যদি গছজোপা মৰিবলৈ হয় কি হ'ব কওকচোন মোক কমেণ্ট এটা কৰি জনাব এইজোপা দেখিছে এতিয়া হৈছে 8:38 8:30 হৈ গ'ল আৰু এইফালে পূৰা খৰাহি লৈ লৈছোঁ আৰু এইফালে পানী কিহৰ কাৰণে লৈছোঁ এই শিলটো ধুবলৈ তো এইফালে এতিয়া খৰাহি লৈ আমি শিল ধুব লাগিব শিল ধোৱাৰ পাছত আৰু আপোনাৰ ইয়াত মছলা প্লেটটো দেখিছে মছলা বনাই আৰু এইফালে পূৰা মছলা দিব লাগিব কিমানখিনি কাম কৰিব পাৰোঁ আজি আপোনালোকক দেখুৱাব লাগিব আৰু ঘৰটো ইমানখিনি আগবাঢ়িছোঁ আৰু ভগৱানৰ আশীৰ্বাদ বুলি ক'ব লাগিব আপোনালোকৰ মৰম আশীৰ্বাদৰ কাৰণে ইমানখিনি আগবাঢ়িছোঁ যাতে এনেকৈ আমি আৰু ভাল কাম কৰি যাব পাৰোঁ আৰু ঘৰটো এনেকৈ যাতে ভালে খলে আগবাঢ়ি যাওক বুলি আশা কৰিছোঁ ভগৱানৰ তাকে তুতি প্ৰাৰ্থনা কৰোঁ প্ৰায় গজাল দেখিছে গজাল মানে কি কৰিম এই ওপৰ ফাৰ্মাৰখিনি লগাব লাগে এইফালে মৈখন লৈ ফাৰ্মাৰত উঠি পিনে মমাই এইফালে ৰেডি কৰিয়ে ল'লে আৰু এইফালে কি বুলি কয় পেট গাধৰি নেকি ছোৱালীলৈকে বেছি খালে পেট গাধৰি আপোনালোকে কমেণ্টত বেয়াকৈ নিদিব দেই এইবিলাক মমায়ে কৈছে মই কোৱা নাই কিন্তু যদি মোক কমেণ্ট কৰি দিয়ে মোক বহুত বেয়া লাগিব নাক মোক কুচিক পুট খাই যায়গৈ আচ্ছা আৰু এইফালে পূৰা এইফালে গজাল লৈ ল'লোঁ ওপৰত তুলিব লাগে নে কি কাম চাম নাই অকল কি খায়ে হাগে হয়নে এইফালে গজাল লৈ ল'লোঁ ওপৰত যাব লাগে আমাৰ এইফালে পূৰা কাম লাগি আছে আৰু এইফালে মায়ে কিবা কৈ আছে কি কৈছে আহোঁতে কি হয় নকয় নেকি আৰু এইফালে আমাৰ দেউতাই ওলাই আছে আৰু আহিব ৰাইজ দেখিব একদম ধুতি গামোচা পিন্ধি ধুনীয়াকৈ ওলাই আছে আৰু এইফালে পূৰা মামাই কাম লাগি আছে ইটাৰ কথা কিবাকিবি চিন্তা কৰিম কিমানখিনি পাৰোঁ নাজানো যদি পইচাৰ কথা কিমানখিনি পাৰোঁ চেষ্টা কৰিম এবছৰ নোৱাৰিলেও আমি 2-3 বছৰলৈকে আমি চেষ্টা কৰিম ঘৰটো সোনকালে উলিয়াব আৰু সোনকালে সকলোকে নিজৰ ঘৰটো সোনকালে লাগেই প্ৰয়োজনীয় বস্তু সেইটো কাৰণতে যিমানখিনি পাৰোঁ আৰু যিমানখিনি টকা ইনকাম হয় ইনভেষ্ট কৰি আজি ইমানখিনি আগবঢ়াইছোঁ ভৱিষ্যতেও এনেকৈ মানে কিমানখিনি পাৰোঁ 2-3 বছৰ আমি কমপ্লিট কৰিব যদি পাৰোঁ কমপ্লিট কৰিব লাগিব এতিয়া খন্তেক টাইম পাছতে ভাতটো খাম ভাইটিও ভোক লাগিছে আৰু এইফালে মামাও কাম লাগি আছে ভাতটো খাই মেলি আৰু আকৌ নেক্সট এটা পাৰ্ট আছে সেই পাৰ্টটো কৰাৰ পাছত আৰু শেষ হৈ যাব শেষলৈকে চব ক্লিপটো মিছ নকৰিব আৰু আমি কেনেকুৱানো পৰিশ্ৰম কৰি ইমানখিনি নিজে পৰিশ্ৰম কৰি আমি ইমানখিনি কাম আগবঢ়াইছোঁ ভিডিঅ'টো চাওক আৰু এনজয় কৰক লৈ মেলি আমি এইটো বস্তুটো পানী দিয়ে ধুবলগীয়া হৈছে মানে এইটো ধুলে মানে যিটো মাটি আছে সেই মাটিটো আমি এনেকৈ ডাইৰেক্ট দি দিওঁ দি দিয়া মাত্ৰ মানে ৱালখন মানে ভীমটো মানে ফাটি যোৱা চান্স থাকে সেইটো কাৰণতে আমি এইটো ধুই ল'লোঁ মানে উপযোগী তো সেইটো কাৰণে আমি এইবিলাক ধুই লৈছোঁ ধুই মেলি আমি সেইটো ষ্টক কৰিছোঁ কষ্ট হৈছে অলপ কৰিবই লাগিব টকাহত থাকিলেও কষ্ট কৰিবই লাগিব নে কি সেইটো কাৰণতে আমি ধৰক এতিয়া আজি ভাইটিয়ে মোৰ মৰমত লাগি দিছেহি তো এনেকৈ
মামায়েও ঘৰৰ বুলি কিছুমান কাম সহায় কৰি দিছেহি তেনেকৈ এনেকৈ ধৰি পিনি আমি তাত মানে এনেকৈ মানে খৰাহিত টিং হিচাপত আমি মানে হিচাপ কৰি লওঁ মানে শিলগুটি আমি বৰ্তমান এতিয়া 8 টিং দিছোঁ আৰু বালি দিলোঁ 6 টিং আৰু চিমেণ্ট 2 টিং এনেকৈ এটা পৰিমাণ থাকে সেই পৰিমাণটো অনুযায়ী মানে মছলা বনোৱা হয় যিবিলাক মানে মই প্ৰথম শিকিছোঁ আগতে যিহেতু এতিয়া এইটো 4 টিং হৈছে এনেকৈ এইটো ইমানখিনি পৰিমাণটো আমি আগতে নাজানিছিলোঁ কিন্তু এতিয়া কিছুমান এটা শিক্ষা পাইছোঁ যিটো আমি ভৱিষ্যতে আমি নিজেও কিবা এটা কৰোঁ বুলি ক'লেও কৰিব পাৰি এটা শিক্ষাও পোৱা যায় তো আমি ভাবিছোঁ কি আমি মামাৰ লগতে আমিও নিজে ঘৰৰ মানুহকেইটা হৈ লাগি দিলে পইচাটো অলপ কম খৰচত মানে ঘৰটো ওলাব বুলি ভাবিছোঁ আৰু গম পাইছে আৰু পইচা পাতি তেনেকৈ নাইকিয়া মানুহ বজাৰ হাট কৰি মেলি কিবা এটা কৰি মেলি যিখিনিতে মানুহে আগবঢ়াইছোঁ আপোনালোকৰ মৰম আশীৰ্বাদত তো এনেকৈ আমি চাফাকৈ ধুবলগীয়া হৈছে ধুই ল'লে মানে অলপ দিগদাৰ হয় সকলোৱে গম পাইছে ধুই লৈছোঁ আৰু এইফালে বালিও পূৰা চালি ল'লোঁ বালিখিনি এইফালে দেখিছে আমি সেইফালে পূৰা বালি চালি মেলি হৈ গ'ল হৈ মেলি এতিয়া বৰ্তমান ধুই তাত থ'বগৈ লাগিব তো ৰাইজ এতিয়া 9টা বাজি গ'ল আৰু মানে ৰাতি হৈ গ'ল যিটো আমি কাম কুকুৰা খৰখেদা কৰিবলগীয়া হ'ল ৰাতি মানে সেইটো কাৰণতে বৰ সন্ধিয়া হোৱা দেখি মই ভিডিঅ'ৰ বৰকৈ দীঘলে নগ'লোঁ মানে খানাটো আপোনালোকক কৈছিলোঁ সেইফালে পূৰা মাংস এইফালে নেমু জলকীয়া ওলাই গ'ল খানা খাব লাগে আৰু এইফালে ভাইটিও এই ল'ৰাটোক কেমেৰা আগত ল'বলৈ বম্পাৰ লাজ কৰে বম লাজ কৰিবে কি ল'ব ক'ব নোৱাৰোঁ ছ'চিয়েল মিডিয়াত ওলাবলৈ কি হ'ল লাজ কৰিব লাগে ডেকা ল'ৰা নহয় জানো আৰু এইফালে মাও দেখিছিলে পূৰা মজাক হৈ ৰহা है कुछ मजाक हो रहा है मेरे साथ कुछ मजाक हो रहा है देखो ना क्या कर रहा है এই হাতত টেমা লৈ আৰু মুখত পূৰা গামোচা চাদৰ ৰাম মানে মোৰ ওপৰত হাঁহিবলৈ কথাটো কি আছে দুইটা দেখিছে এটাই আৰু এজনী এইটো মানে পষ্ট নে কি মই বুজি নাই পোৱা একো নাই দিয়ক এতিয়া অকণমান লাজ কৰিছে কোনো কথা নাই আৰু এইফালে পূৰা ভাত লৈ লৈছোঁ এতিয়া ভাত খাব লাগে এইটো মানে মমাই ঘৰত যাব লাগে ৰাতি হৈ যোৱাৰ কাৰণে এনেকৈ মই ভিডিঅ' নমাৰিলোঁ আৰু পটাপট কামটো কৰিবলগীয়া হৈ গ'ল আৰু ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰিব আৰু মানে কি হ'ল কিমানখিনি বাৰু ঘৰত কিমান কি হৈ যায় সকলো ভিডিঅ' দেখাবলৈ মই চেষ্টা কৰিম সৰু সুৰা এটা মানে ভিডিঅ' আগবঢ়াই লৈ আনিম ভাল ভাল ভিডিঅ' যিহেতু আমাৰ ঘৰৰ কাম কেনেকৈ কি কৰি আগবঢ়াইছোঁ সকলোৱে দেখুৱাব লাগিব ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰিব আৰু যিবিলাকে ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিব নতুন এটি ভিডিঅ' লগ পাম আজিলৈ মানে আৰু বাই বাই কৈ দিয়ক কওক বাই বাই ভালকৈ ক'ব নোৱাৰে নেকি ভালকৈ কওক বাই বাই এই কয় আকৌ कुछ मजाक हो रहा है যিবিলাকে ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিব নতুন এটি ভিডিঅ' লগ পাম আজিলৈ মানে আৰু টিডলেণ্ড টাটা বাই বাই মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চৌ জয় আই অসম